নমস্কাৰ আজি আমাৰ বিষয়টো হৈছে ছাত্ৰ ছাত্ৰী খং কিয় উঠে আৰু এই খং উঠা ভাল নে বেয়া আসলতে ছাত্ৰ ছাত্ৰী খংটো উঠাটো আমি সৰু অৱস্থাৰ পৰাই লক্ষ্য কৰিব লাগে আমাৰ এটা ডাঙৰ সমস্যা হৈছে কি যে যেটো সময়ত আমি ছাত্ৰ ছাত্ৰীক 10ত মেট্ৰিক পৰীক্ষা দিয়াবৰ কাৰণে সাজু কৰো তেতিয়া আমি হেতক খুব প্ৰেছাৰ দিও ভালকে পঢ়া ইটো কৰা হিটো কৰা কিন্তু তেওঁলোকৰ সৰুৰ পৰা চলি অহা যিবোৰ সমস্যা থাকে এই সমস্যাবিলাকে তেওঁলোকক বহুত বেছি বিপদত পেলায় যিবোৰ কাৰণে তেওঁলোকে নিজক ফোকাস কৰিব নোৱাৰে সেই কাৰণে মই ক'ব খুজিছো যে ছাত্ৰ ছাত্ৰী এজন পঢ়াশুনাত আগবাঢ়াবৰ কাৰণে অন্যান্য দিশৰ পৰা আমি সৰুৰ পৰা আগবঢ়াই নিব লাগিব সেই ক্ষেত্ৰত আমাৰ অভিভাৱকসকল বা পিতৃ-মাতৃসকলৰ যথেষ্ট দায়িত্ব থাকে কাৰণ যিখন ঘৰত শিশু ডাঙৰ হয় সেই ঘৰৰ যি পৰিবেশ কথা বতৰা আচৰণ ব্যৱহাৰ পাতি যিখিনি আমি যি ধৰণে তেওঁলোকক শিকাম সেই ধৰণে তেওঁলোকে শিকিব পাৰিব বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ এটা ব্যৱহাৰ নাজানাৰ যি মানে কিবা কথা সুধিলে উত্তৰ দিব নাজানে বিভিন্ন ধৰণৰ পঢ়াখিনিটো বহুত পিছৰ কথা যে তেওঁলোকে কেনেকে ধৰণে কথা এটা সুধিলে কমিউনিকেশ্যন যেটো আমাৰ যোগাযোগ ব্যৱস্থা সেই তাৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ উত্তৰ এটা পোনপটীয়াকৈ দিব নোৱাৰে কোনো ক্ষেত্ৰত যেতিয়া পঢ়াবলগীয়া হয় তেতিয়াও তেওঁলোকে এটা কোৱেশ্চন সুধিলে আমি নাজানো বা আমি শিকিব বিচাৰিছো সেই কথাটো ক'ব নাজানে গতিকে মই ভাবিছো যদি পিতৃ-মাতৃ সকলে ছাত্ৰ বা ছাত্ৰীজনক সৰুৰ পৰাই মানুহ গহিম বুলি এই সৰু কথাবিলাকত মনোযোগ দি আগবঢ়াই দিয়ে তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ খং নুঠিব আৰু তেওঁলোকৰ খং কেতিয়া উঠিব যে তেওঁলোকৰ অভাৱ পাব মনৰ কথা কোনো বুজি নাপাব তেওঁলোকৰ সমস্যাৰ কথা বুজি নাপাব এইবোৰ কাৰণতে ছাত্ৰ ছাত্ৰীৰ খং উঠে গতিকে এতিয়া আমি মেট্ৰিকৰ সময়ত তোমালোকে পঢ়া ভালকে পঢ়া পাছ কৰিবা এনেকুৱা ধৰণৰ যিখিনি কওঁ বা আমি যেটো কোৰ্স দিও সেইখিনি আগবঢ়াই নিবলে তেওঁলোকৰ সমস্যা হয় যেটো তেওঁলোকৰ বহুত মানে নজনা কথা থাকি যায় সেই কাৰণে মই অনুৰোধ কৰিছো সকলো অভিভাৱকক যে আমি ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই নিবৰ কাৰণে সৰু অৱস্থাৰ পৰাই আমি গঢ়িব লাগিব তেওঁলোকৰ স্বভাৱ চৰিত্ৰ চাল চলন ব্যৱহাৰ যেটো আচৰণ নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা সকলোৰে প্ৰতি আমি গুৰুত্ব দিব লাগিব তেহে আমি সময়ত এটা ভাল ৰিজাল্ট আশা কৰিব পাৰিম এজন ছাত্ৰ বা ছাত্ৰী ভৱিষ্যতৰ কাৰণে আমাৰ সমাজে পাব বা তেওঁলোকৰ পৰা আমাৰ সমাজ উপকৃত হ'ব গতিকে এইখিনি কথাত যদি অভিভাৱক আৰু পিতৃ-মাতৃ সকল সাৱধান হয় আৰু মনোযোগ দিয়ে তেতিয়া হলে নিশ্চয় আমি ছাত্ৰ ছাত্ৰীক এই পৰীক্ষাৰ সময়ত এনেকুৱা সমস্যাত নেপেলাই তেওঁলোকক আগবঢ়াই নিয়ে তেওঁলোকৰ কাৰণেও বহুত সহায় হ'ব কাৰণ ছাত্ৰ বা ছাত্ৰীয়ে নিজে কেতিয়াও নাজানে যে তেওঁলোকে বিপথে গৈছে বুলি তাৰ দায়িত্ব থাকে আমাৰ গতিকে আমি সেইখিনি কৰাটো প্ৰত্যেকৰে নিতান্ত দায়িত্ব আৰু কৰ্তব্য গতিকে এইখিনি কথাৰ প্ৰতি যদি আমি সতৰ্ক হওঁ তেতিয়া হলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িব পাৰিব এইখিনি আছিলে মোৰ অভিভাৱকসকলৰ কাৰণে অনুৰোধ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুৰোধ তোমালোকে সদায় ভালকে ভাল কথা শিকি ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰা ভিডিঅটো এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত তোমালোকে যিমান পাৰা সিমান শেয়াৰ কৰিবা কিবা তোমালোকৰ সমস্যা থাকিলে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাব পাৰিবা থ্যাংক ইউ